Hello students, today we discuss koriম class 10 half yearly exam or general science question paper. তোমালোকৰ যদি science exam হোৱা নাই তেনেহলে পেপাৰখন প্ৰেক্টিছ কৰি চাব পৰা ইম্পৰ্টেন্ট আছে। তো সবতছে ইম্পৰ্টেন্ট পেপাৰ হয় যোৱা বছৰৰ ভিতৰত তো তোমালোকে এখন প্ৰেক্টিছ কৰিবা ইম্পৰ্টেন্ট আছে। কিবা নোৱাৰিলে মোক কমেন্ট বক্সত খুদিবা। আৰু এটা কথা আজি ভিডিওটো কিন্তু মই সলিউশন কৰি দিয়া নাই। তোমালোকে নাহিবা যে ইয়াত টিক চিন দিয়া হৈ আছে মানে সলিউশন হয়। এটো যোনজন ষ্টুডেন্টে দিছিলে তেওঁহে টিক চিন দি থোৱা হয় আৰু এখিনি কিন্তু ভুল আছে। তো টিক চিন দিয়াখিনি শুদ্ধ বুলি নাভাবিবা, তোমালোকে নিজে ট্ৰাই কৰি চোৱা। আৰু কিবা এমসিকিউ যদি তোমালোকে নোৱাৰা তেনেহলে সেই চেপ্টাৰটো আকৌ ভালকৈ পঢ়ি চাবা, তেতিয়া তোমালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ হ'ব। তো চাই যোৱা নিউ প্যাটাৰ্নৰ কোৱেশ্চন পেপাৰ হয়, কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা। আৰু থিওৰি কোৱেশ্চনখিনিও খুব ইম্পৰ্টেন্ট আছে, এটো কাৰণে ভিডিওটো সম্পূৰ্ণ চাবা। তো চাই যোৱা এই ভিডিওটো আৰু সায়েন্স এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট।
তো ইমান আছিল আজি এই ভিডিঅ'টো যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিয়া লগতে যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা লিংকটো পিন কমেণ্টত দিয়া হৈ আছে তো পিন কমেণ্টত ক্লিক কৰিলে তোমালোকৰ হোৱাটছএপ পেজটো অপেন হ'ব সেই হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখিবা তাত আমি সকলো ধৰণৰ হেল্প তোমালোকক প্ৰভাইড কৰি দিম ফ্ৰী অফ কষ্ট লগতে আমাৰ ইনষ্টাগ্ৰাম পেজো আছে তোমালোকে চাৰ্চ কৰিলেই পাই যাবা কিন্তু মোষ্ট ইম্পৰ্টেণ্ট আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিয়া আমি যিমান পাৰোঁ তোমালোকক হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰিম পিছত মেট্ৰিক পৰীক্ষাৰ কাৰণে যিমান পাৰোঁ সহায় কৰি যাম